আজি আমি আপুনি মই যেটো জীবন যাপন কৰি আছো এইটো জীবন হৈছে বিলাপযুক্ত জীবন। এই বিলাপযুক্ত জীবন হোৱাৰ এটা বৰ ডাঙৰ কাৰণ আছে। সত্য যুগত সকলো লোকে এটা কথা বিশ্বাস কৰিছিল। আমি আজিকালি যদিও ভাষণত কওঁ বা কৰবাত লেখা দিলে লিখো যে বসুধৈব কুটুম্বকম, সমস্ত জগতখনেই মোৰ বাবে ধৰণী। কিন্তু প্ৰকৃততে এইটো সাৰে হিমজুৱে মানিছিল সত্য যুগতহে। সত্য যুগৰ যিসকল লোক আছিল সেই সকলোৱে সঁচাকে ভাবিছিল যে গোটেই পৃথিৱীখনেই মোৰ বাবে পৰিয়াল সদৃশ। কিন্তু মানসিকতা অৱনমিত যে হ'ব লাগে, ত্ৰেতা পোৱাহি লগে লগে ত্ৰেতাত ভাবিবলৈ ধৰিলে যে গোটেই ধৰণীখনেই মোৰ বাবে পৰিয়াল নহয়, মোৰ নিজৰ ৰাজ্যখনহে মোৰ নিজৰ পৰিয়াল। যেতিয়া দ্বাপৰ পালেহি, দ্বাপৰত ভাবিবলৈ ধৰিলে মোৰ ৰাজ্যখনো নিজৰ পৰিয়াল নহয়, মোৰ নিজৰ পৰিয়ালটোহে নিজৰ, বাকী মোৰ ককাই ভাই কি হৈছে কি নহৈছে মোৰ প্ৰয়োজন নাই। কলিত আৰু চিন্তনীয় বিষয় আহি পৰিল, কাৰণ কলিত ভাবিবলৈ ধৰিলে ময়ে মোৰ নিজৰ পৰিয়াল, মোৰ বাকী মা দেউতা ককাই ভাই খাবলৈ পাইছে নাপাইছে, ভালে আছে বেয়া আছে মোৰ দৰকাৰ নাই, মুঠতে মই ঠিকে থাকিলেই হ'ল। এনেকুৱা এটা মানসিকতা কোনোবাখিনিত প্ৰকাশ পাইছে। সেইবাবে কোৱা হৈছিল যে সত্য যুগত কাম কৰিছিল, সত্য যুগত মন্ত্ৰ শক্তি বহুত আছিল, কিন্তু যেতিয়া ত্ৰেতা পালেহি ত্ৰেতাত মন্ত্ৰ শক্তি অকণমান ক্ষীণ হৈ আহিল। সেইকাৰণে ত্ৰেতাৰ বাবে আহিলে তন্ত্ৰ। আৰু ত্ৰেতা যুগ পাৰ হোৱাৰ পাছতে লাহেকে দ্বাপৰ আহিলত তন্ত্ৰৰ শক্তি কমি আহিলত তেতিয়া আহিলে যন্ত্ৰ। যন্ত্ৰ কোনবিলাক? কিছুসকলে কয় বোলে ঘণ্টা বাদ্যটো যন্ত্ৰ, সেইটো ভুল দৰ্শন। যন্ত্ৰ কোনটো? যেতিয়া আমাৰ কোনো বৈদিক কৰ্ম আচৰণ কৰিবলৈ বৈদিক মণ্ডল এটা অংকন কৰা হয়, সেই বৈদিক মণ্ডলটোত নিৰ্দিষ্ট দেৱতাজনৰ শক্তি স্থাপন কৰা হয়, সেইটো হৈছে যন্ত্ৰ। সেই যন্ত্ৰৰ প্ৰায়োগিকতা বহুল ৰূপত দ্বাপৰ যুগত আছিল। আৰু এতিয়া কলি যুগত কিহৰ প্ৰায়োগিকতা আছে জানেনে? এতিয়া কলি যুগত সত্য যুগত কাম কৰিছিল মন্ত্ৰই, ত্ৰেতাত কাম কৰিছিল তন্ত্ৰই, দ্বাপৰত কাম কৰিছিল যন্ত্ৰই, আৰু এতিয়া কাম কৰে ষড়যন্ত্ৰই। আৰু সেই ষড়যন্ত্ৰ শত্ৰুজনে নকৰে, সেই আশে পাশে থকা নিজৰ মাজতেই সংঘটিত হয়। সেইবাবে কোৱা হৈছে সংসাৰখন দুঃখালয়ম শাশ্বতম। এই সংসাৰখনত সেইকাৰণে আমি কওঁ নে যে পদে পদে বিপদ আছে। গতিকে এই সংসাৰখনত আমি কিমান সতৰ্ক হৈ নিজৰ জীৱনটো পৰিচালনা কৰিব লাগিব। সেইবাবেই হৈছে ভাগৱত। ভাগৱত ভগৱন্তই এই মৰ্তলে পঠোৱা এটা বৰ ডাঙৰ কাৰণ আছে। কাৰণ আমি যদিও কলি যুগত আছো, কলি কেৱল এই কলি যুগৰে সৃষ্টি নহয় নহয়, সত্য যুগৰ আদিৰে পৰা কলি আছিল, আৰু কলিয়ে ভগৱন্তৰ সৈতে সত্য যুগৰ পৰা যুঁজি আছিল। সেইবাবে ভাগৱত ভাষ্যৰ এটা দৰ্শনত পোৱা যায়, শ্ৰীধৰ স্বামীয়ে এটা বৰ সুন্দৰ কথা লিখিছে যে সত্য যুগত যেতিয়া কলিয়ে কি কৰিছিল, সমস্ত পৃথিৱীৰ প্ৰজাগণক অধৰ্মৰ মাজত প্ৰবিষ্ট কৰাবলৈ কিছুমান মহাজাগতিক ৰূপত আহিছিল, সাধাৰণ কোনোবা এটা ৰূপ লৈ অহা নাছিল। সেইবাবে আমি যদি চাওঁ, ঈশ্বৰৰ সত্য যুগত ভগৱন্তৰ যিসমূহ অৱতাৰ মহাজাগতিক ৰূপত আহিছিল। যেনেকে নৃসিংহ বৰাহ আদি অৱতাৰসমূহ সাধাৰণ অৱতাৰ নহয়, প্ৰকৃতিৰ নিৰ্দিষ্ট মৰ্যাদাত নপৰে, প্ৰকৃতিৰ নিয়মৰ সৈতে অকণমান হাল সলনি কৰি ঈশ্বৰে অৱতাৰ গ্ৰহণ কৰিব লগা হৈছিল, কাৰণ সেইখিনি সময়ত বেয়া শক্তিবিলাক ইমান শক্তিশালী আছিল। আৰু তেতিয়াও কলিয়ে ভাবিলে যে ঠিক আছে, এই সত্য যুগত তুমি যদি মোক এনেদৰে পৰাস্ত কৰিছা, তেতিয়া ত্ৰেতা যুগত মই ৰাজ্যত প্ৰৱেশ কৰিম, তেতিয়া তুমি মোক কেনেকে পৰাস্ত কৰিবা। এতিয়া কলি আহি সোমালহি ৰাৱণৰ জৰিয়তে এখন দেশৰ ৰাজ্যত। আৰু তেতিয়া ভগৱন্তই কি কৰিলে? তেতিয়াও ভগৱন্তই সেই দুষ্ট শক্তিক পৰাস্ত কৰিলে, কাৰণ নিজেও এখন ৰাজ্যৰ ৰজা হৈ অৱতাৰ গ্ৰহণ কৰিলে। তেতিয়াও কলিক পৰাস্ত কৰিলে। আৰু তেতিয়া কলিয়ে কলে কি, ঠিক আছে, তুমি এইটো যুগত পৰিয়ালত বা ৰাজ্যত প্ৰৱেশ কৰাৰ পাছতো তুমি মোক পৰাস্ত কৰিলা, কিন্তু অনাগত দিনত মই পৰিয়ালত প্ৰৱেশ কৰিম। দ্বাপৰত সেইবাবে কলি প্ৰৱেশ কৰিল ক'ত? পৰিয়ালত। একেটা বংশ, একে বংশতে দুটি পৰিয়ালৰ মাজত কলিয়ে প্ৰৱেশ কৰিলে। আৰু তেতিয়া ভগৱন্তই কলে, তুমি পৰিয়ালত সোমাইছা, ময়ো পৰিয়ালত অৱতাৰ গ্ৰহণ কৰি তোমাক পৰাস্ত কৰি মোৰ ভক্তসকলক উদ্ধাৰ কৰিম। আৰু দ্বাপৰতো ভগৱন্তই তেনেদৰে আহি কি কৰিলে? সেই এটা পৰিয়ালত যদুবংশত বৃষ্ণিকুলত আবিৰ্ভাৱ হৈ
সেই বংশত প্ৰৱেশ কৰা দুষ্ট শক্তিক পৰাস্ত কৰিলে। কিন্তু ইয়াৰ পাছত কলিয়ে আটাইতকৈ ডাঙৰ সমস্যাটো ভগৱন্তৰ ওচৰত, সমস্যা আচলতে ভগৱন্তৰ বাবে নহয়, আমি কবলেহে শব্দটো প্ৰয়োগ কৰিছো, ৰাখি দিলে। ঠিক আছে, সত্যত তুমি মহাজাগতিক ৰূপত মই আহিলো, গতিকে তুমি সেই ৰূপত মোক পৰাস্ত কৰিলা। তাত মই ৰাজ্যত সোমালো, তুমি তাতো মোক পৰাস্ত কৰিলা। দাপৰত মই পৰিয়ালত সোমালো, তেতিয়া তুমি তাত পৰাস্ত কৰিলা। কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাম, তুমি কেনেকে পৰাস্ত কৰিলা? কাৰণ সকলো মনুষ্যকটো ধ্বংস কৰা সম্ভৱ নহয়। সেইবাবে ভাগৱতৰ ৩য় স্কন্ধত এটা প্ৰসংগ লিখা হৈছে যে কলি মানে কি, আমি সাধাৰণভাৱে যদি লওঁ, বেয়া গুণ। কলিৰ 4জন পুত্ৰ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰচৰ্চা, কলিৰ 16জনীয়া পৰিয়াল। আৰু এই 16জনীয়া পৰিয়ালটো ক'ত থাকে? কলিযুগত জন্ম হোৱা প্ৰত্যেক জীৱৰ অন্তৰতে জন্ম হোৱা মাত্ৰকে এই 16জনীয়া পৰিয়ালটোৰ লগত লাগি আহে, যে মনৰ লগত থাকে এহি 16জন, তৰিতে নোৱাৰে লোক এহিহে কাৰণ। এতিয়া কলিত কোনোবাখিনিত নহয় কোনোবাখিনিত আমি এই কলিৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰচৰ্চাৰ সৈতে অকণমান হলেও সংযুক্ত হবলগীয়া হয়। আমি কৈ থকা ব্যক্তিজনেও কব নোৱাৰো যে এই বিষয়কেইটাৰ পৰা আমি সম্পূৰ্ণ ৰূপত আঁতৰি আছো। কোনোবাখিনিত আমিও লিপ্ত হব লাগে। গতিকে এই সময়ছোৱাত ভাগৱতৰ আখ্যান আমি বুজিছো, ঈশ্বৰৰ ভক্তিয়ে যে শ্ৰেষ্ঠ সেই কথাও বুজি পাইছো। কিন্তু কিদৰে এইকেইটাৰ পৰা নিজৰ প্ৰভাৱত নিজে প্ৰভাৱিত নোহোৱাকৈ থাকিম, প্ৰশ্নটো হৈছে সেইটো। কাৰণ আমি ঈশ্বৰক যে ভক্তি কৰিব লাগে, ঈশ্বৰৰ নামেই যে শ্ৰেষ্ঠ ধৰ্ম, আমি সকলোৱে জানো। এইখিনি কাকো বুজোৱাৰ প্ৰয়োজন নাই। কিন্তু তথাপি আমি কোনোবাখিনিত পাছ পৰি আছো। কোনখিনিত পাছ পৰি আছো? কাৰণ কোনোবাখিনিত আমি ব্যৰ্থ হৈছো। এই বিষয়খিনিক আমি কিদৰে নিয়ন্ত্ৰণত ৰাখিম? আৰু এই বিষয়খিনিও এনেকুৱা শক্তি সম্পন্ন বিষয়। এতিয়া কোনোবাই ভাবিব পাৰে, এই যে ইমান 84 লক্ষ জুনি অতিক্ৰম কৰি আহি আমি মানুহৰ শৰীৰটো পোৱা কথা কোৱা হৈছে, কোনে দেখিছে? কাৰণ আজিৰ যুগটোত বহু সৰহসংখ্যক মানুহ যুক্তিবাদী আৰু তৰ্কবাদী হৈ পৰিছে। আৰু এইটো বেয়া কথা নহয়, ভাল কথা। যুক্তিৰ প্ৰয়োজন, তৰ্কৰ প্ৰয়োজন। কিন্তু যুক্তি তৰ্কৰো কিছুমান সীমাবদ্ধতা আছে।